Welcome to a new video of Assam Gem Academy. আজি আমি কথা পাতিম বীৰাংগনা কনকলতা বৰুৱা or শহীদ কনকলতা বৰুৱাৰ ওপৰত। তেখেতক আমি এই দুইটা নামেৰে নামকৰণ কৰিব পাৰোঁ বীৰাংগনা or শহীদ কনকলতা বৰুৱা। তেখেতৰ আমি বায়োগ্ৰাফিটো কভাৰ আপ কৰিছোঁ কাৰণ তেখেতৰ নামত এখন ষ্টেট ইউনিভাৰ্চিটি ষ্টোন লে কৰা হৈছে শহীদ কনকলতা বৰুৱা ষ্টেট ইউনিভাৰ্চিটি আৰু সেইখনৰ ওপৰতো আমি কথা পাতিম। এতিয়া আহক আমি প্ৰথম ইন্ট্ৰডাকশ্যন পাৰ্টটো চাওঁ তেখেতৰ বায়োগ্ৰাফিটো study কৰোঁ তাৰ পাছত গুটেইখিনি আমি এফালৰ পৰা চাই যাম। Introduction. Assam has historically played a key role in protecting northeastern culture, language and tradition. অসমে ঐতিহাসিকভাৱে নৰ্থইষ্টাৰ্ণ যি সংস্কৃতি নৰ্থইষ্টৰ যি সংস্কৃতি যি ভাষা আৰু ট্ৰেডিশ্যন মানে যি পৰম্পৰা সেই সকলোখিনি নিজৰ মাজত প্ৰটেক্ট কৰি ৰাখিবলৈ বা একো ক্ষয় ক্ষতি নোহোৱাকৈ ৰাখিবলৈ চেষ্টা কৰি আহিছে। Many Assamese freedom fighters contributed significantly to India's independence struggle. ভাৰত স্বাধীনৰ সময়তো অসমীয়া বহুতো ফ্ৰীডম ফাইটাৰে নিজৰ বহুতো কণ্ট্ৰিবিউশ্যন আছে সেইখিনিয়ে তাৰে মাজৰে এগৰাকী হৈছে শহীদ কনকলতা বৰুৱা। বহু অসমীয়া আছে যি নিজৰ দেশৰ বাবে প্ৰাণ আহুতি দিছে সেইখিনিও আমি ষ্টাডি কৰিম কিন্তু আজি মেইনলি আমি ফ'কাছ কৰিম শহীদ কনকলতা বৰুৱাৰ ওপৰত। One such heroic daughter of Assam is কনকলতা বৰুৱা, who sacrificed her life during the Quit India movement while attempting to hoist the tricolor. মানে ইয়াৰ হেতু ক'ব খুজিছে one such heroic daughter, তেখেতক heroic daughter বুলি কোৱা হৈছে। আমিতো এটা চিনেমাৰ হিৰো হিৰোইনখিনি দেখি থাকোঁ কিন্তু ৰিয়েল লাইফ হিৰোইন বা হিৰো তেওঁলোকে যিখিনিয়ে সঁচাকৈ দেশ বা জাতিৰ হকে কিবা কাম কৰি গৈছে আৰু তেনেকুৱা এগৰাকী ব্যক্তিয়ে হ'ল শহীদ কনকলতা বৰুৱা, আমাৰ গৌৰৱ। আৰু যেতিয়া ভাৰতত আৰম্ভ হৈছিলে ভাৰত ত্যাগ আন্দোলন কুইট ইণ্ডিয়া মুভমেণ্ট সেই সময়ত ওতঃপ্ৰোতভাৱে সেই যি মুভমেণ্টটো হৈছিলে সেই মুভমেণ্টটোত কনকলতা বৰুৱা ফুল্লি ইনভলভ আছিলে। She was only 17 years old when she became a martyr, earning the titles বীৰাংগনা and শ্বহীদ। তেখেতে 17 বছৰ বয়সতেই বীৰাংগনা আৰু শ্বহীদ হ'ব লগা হ'ল। মানে 17 বছৰ বয়সতেই তেখেতে নিজৰ জীৱনটো আহুতি দিলে এই দেশখনৰ কাৰণে আৰু তেখেতক আমি সেইকাৰণেই শ্ৰদ্ধা কৰিছোঁ বা আজি সেইকাৰণেই তেখেতৰ ওপৰত আমি পঢ়িবলৈ ওলাইছোঁ। তেখেতক আমি কি বুলি জানো বীৰাংগনা আৰু শ্বহীদ কনকলতা বৰুৱা। চাইল্ডহুড এণ্ড আৰ্লি লাইফ বৰ্ণ 22 ডিচেম্বৰ 1924, 1924 চনৰ 22 ডিচেম্বৰত তেখেতৰ জন্ম হৈছিলে। ক'ত জন্ম হৈছিলে? এতিয়াৰ যি বিশ্বনাথ ডিষ্ট্ৰিক্টৰ গহপুৰ অঞ্চলৰ এক অঞ্চল হৈছে বৰঙাবাৰী গাঁও। সেই বৰঙাবাৰী গাঁৱতেই তেখেতৰ জন্ম হৈছিলে আৰু তেতিয়া আছিলে দৰং ডিষ্ট্ৰিক্ট। পেৰেণ্টছ ফাদাৰ কৃষ্ণকান্ত বৰুৱা, মাদাৰ কৰ্ণেশ্বৰী বৰুৱা। চিবলিংছ তেখেতৰ ভাইটি ভণ্টি দুগৰাকীৰ নাম হৈছে ৰজনীকান্ত বৰুৱা ব্ৰাদাৰ ভায়েক এণ্ড দেৱবালা বৰুৱা ছিষ্টাৰ। লষ্ট হাৰ মাদাৰ এট এজ 5, ফাদাৰ ৰিমেৰিড বাট ডাইড ৱেন শ্বি ৱাজ 13। তেখেতৰ জন্ম হোৱাৰ পিছতেই 5 বছৰ পিছত তেখেতে তেখেতৰ মাতৃক হেৰুৱাব লগা হয়। তাৰ পাছতে দেউতাকে পুনৰ বিবাহ কৰিলে কিন্তু 13 বছৰ বয়সত কনকলতা বৰুৱাৰ যেতিয়া 13 বছৰ বয়স আছিল তেখেতে তেতিয়া নিজৰ দেউতাককো হেৰুৱাব লগা হ'ল। যেতিয়া 13 বছৰ বয়সত তেখেতে দেউতাকক হেৰুৱালে তেখেতে স্কুলত যি পঢ়া শুনা কৰিছিলে সেইখিনিৰ পৰাও তেওঁ আঁতৰি আহিব লগা হ'ল। ড্ৰপড আউট অফ স্কুল, এডুকেটেড আপ টু ক্লাছ 3, ক্লাছ 3লৈকে পঢ়িলে তাহাঁত স্কুলৰ পৰা ড্ৰপ আউট কৰিলে পঢ়া শুনা বাদ দিলে। কিহৰ কাৰণে বাদ দিব লগা হ'ল? টু টেক কেয়াৰ অফ চিবলিংছ, তেওঁ যি ভায়েক ভনীয়েক আছিলে সেই ভায়েক ভনীয়েকসকলৰ তেওঁলোকক যতন কৰিবলৈ তেওঁ স্কুল পঢ়া বাদ দিব লগা হ'ল। ৰেইজড বাই হাৰ গ্ৰেণ্ড মাদাৰ ইন গমেৰী ভিলেজ, সেই গহপুৰ অঞ্চলৰে আৰু এখন গাঁও আমি ক'ব পাৰোঁ গমেৰী ভিলেজ, তাতে তেওঁলোক ডাঙৰ দীঘল হৈছিল। গ্ৰেণ্ডফাদাৰ ঘনকান্ত বৰুৱা ৱাজ এ ফেমাছ হাণ্টাৰ, তেখেতৰ যি গ্ৰেণ্ডফাদাৰ তেখেতৰ যি ককাক আছিলে ফেমাছ হাণ্টাৰ আছিলে মানে ফেমাছ চিকাৰী আছিলে। হাৰ এনচেষ্টৰ বিলং টু দ্য দোলা কাছৰীয়া বৰুৱা ক্লেন অফ দ্য আহোম কিংডম, সেই দোলা কাছৰীয়া বৰুৱা ভাগটোৰ তেখেতৰ পূৰ্বপুৰুষসকল আছিলে। এইখিনি ইমান বেছি ইম্পৰ্টেণ্ট নহয়। ইনফ্লুৱেঞ্চ বিহাইণ্ড হাৰ ফ্ৰীডম ষ্ট্ৰাগল, এইখিনি আমি অলপ ইম্পৰ্টেণ্টলি চাব লাগিব। হাৰ ফাদাৰ এণ্ড আংকলছ ৱেৰ এছ'চিয়েটেড উইথ দ্য স্বদেশী মুভমেণ্ট, ভাৰতত সেই সময়ততো বহুত কিবা কিবি মুভমেণ্ট হৈ আছিলে তেতিয়া তেওঁৰ দেউতাক জীৱিত থকাৰ অৱস্থাতেই স্বদেশী মুভমেণ্টত তেওঁৰ ফাদাৰে তেখেতৰ দেউতাকে মানে তাত সহযোগ কৰিছিলে। ইনফ্লুৱেঞ্চিং হাৰ আৰ্লি পেট্ৰিয়টিক মাইণ্ডছেট, যি দেশক ভাল পোৱা চিন্তাধাৰা তেওঁৰ মনত তেতিয়াই আহিছিলে বা তেখেতৰ মনত তেতিয়াই আহিছিল। গ্ৰিউ আপ হিয়াৰিং ষ্টৰিজ অফ ইণ্ডিয়াছ পাষ্ট, ব্ৰিটিছ ক্ৰুৱেলিটি এণ্ড দ্য অপাৰেশ্যন অফ আছামিজ ৰিভলিউচনাৰিজ, অসমীয়া যিসকল ৰিভলিউচনাৰিজ আছিল ব্ৰিটিছৰ এগেইনষ্টত যিসকলে থিয় দিছিলে সেই মানুহখিনি যি ব্ৰিটিছে ধৰি লওক ক্ৰুৱেলভাৱে মানে অমানৱীয়ভাৱে অত্যাচাৰ কৰিছিল সেইখিনি
তেওঁ সৰুৰ পৰাই শুনি আহিছে মানে সেইকাৰণে তেওঁৰ মনত সেই দেশক ভাল পোৱা যি মানসিকতা সেইটো বাঢ়ি বাঢ়ি গৈ থাকিলে দ্য 1931 প্ৰটেষ্ট বাই চাইডৰ ৰায়ত সভা আণ্ডাৰ জ্যোতিপ্ৰসাদ আগৰৱালা ইনস্পায়াৰ্ড হাৰ গ্ৰেটলি সেইখিনিতো তেওঁৰ মনত আছিলেই বা তেওঁৰ চিন্তাত আছিলেই কিন্তু যেতিয়া 1931 চনত প্ৰটেষ্ট এটা আৰম্ভ কৰিলে ছয়দৰ ৰায়ত সভাই কাৰ আণ্ডাৰত হৈছিলে সেইটো হৈছিলে জ্যোতিপ্ৰসাদ আগৰৱালাৰ আণ্ডাৰত সেই বস্তুটোৱে তেখেতক আৰু বেছি মানে ইনস্পায়াৰ কৰিলে পাৰ্চিকিউশ্যন অফ ফ্ৰীডম ফাইটাৰ্ছ লাইক চেনিৰাম দাস মহিম চন্দ্ৰ লক্ষীধৰ শৰ্মা মহাদেৱ শৰ্মা ষ্ট্ৰেংডেণ্ড হাৰ ৰিজল্ভ এগেইনষ্ট ব্ৰিটিছ ৰুল লোকেল জেগাৰ যিসকল তেনেকুৱা ৰিভলিউচনাৰিজ আছিলে যিসকলে ব্ৰিটিছৰ এগেইনষ্টত থিয় দিছিলে বা ব্ৰিটিছৰ বিপৰীতে থিয় দিছিলে এই আন্দোলনসমূহত সহযোগ কৰিছিলে তেওঁলোককো বহুত নিৰ্মমভাৱে বা বহুত ক্ৰুৱেলভাৱে তেওঁলোকক অত্যাচাৰ কৰা হৈছিলে যেনে চেনিৰাম দাস হওক মহিম চন্দ্ৰ হওক লক্ষীধৰ শৰ্মা তেখেতলোকক ব্ৰিটিছে তেখেতলোকক অৱহেলা কৰিছিলে বা বহুত বেয়াকৈ তেওঁলোকক অত্যাচাৰ কৰিছিলে সেই বস্তুখিনি তেওঁতো দেখি আহিছে সেইখিনিয়ে তেওঁৰ মানে মনত আৰু অলপ খুব জগাই তুলিলে দিছ এক্সপিৰিয়েঞ্চ ডিপলি মটিভেটেড আৰ পাৰ্টিচিপেশ্যন ইন দ্য কুইট ইণ্ডিয়া মুভমেণ্ট যি ভাৰত ত্যাগ আন্দোলন 1942 চনৰ এই গোটেই এক্সপিৰিয়েঞ্চখিনি তেওঁ লৈ তেতিয়া মানে তেওঁৰ সীমা পাৰ হৈ গৈ তেখেতে ভাবিলে যে নাই মই এতিয়া সহযোগ কৰাৰ সময় আহি পৰিছে কুইট ইণ্ডিয়া মুভমেণ্ট 1942 বেকগ্ৰাউণ্ড এতিয়া কুইট ইণ্ডিয়া মুভমেণ্টটো কিয় হৈছিলে এই বেকগ্ৰাউণ্ডটো আমি অকণমান জানি লওঁ কুইট ইণ্ডিয়া মুভমেণ্ট লঞ্চড অন 8 আগষ্ট 1942 বাই দ্য ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ ভাৰত ত্যাগ আন্দোলনটো 8 আগষ্ট 1942 চনত কোনে আৰম্ভ কৰিছিলে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ আৰু সেইটো কোনে লেড কৰিছিলে লেড বাই মহাত্মা গান্ধী এট দ্য বম্বে ছেছন অফ দ্য AICC আৰু মহাত্মা গান্ধীয়ে লেড কৰোঁতে তেখেতে কি শ্লোগান দিছিলে ডু অৰ ডাই বুলি সেই শ্লোগানটো কৰিছিলে মানে সেই শ্লোগানটো দিয়েই তেওঁলোকে ভাৰত ত্যাগ আন্দোলন বা কুইট ইণ্ডিয়া মুভমেণ্টটো আৰম্ভ কৰিছিলে মাৰ্কড এজ ওৱান অফ দ্য মষ্ট ইণ্টেন্স ৰেবেলিয়ন এগেইনষ্ট ব্ৰিটিছ ৰুল এইটো কি ক'ব খুজিছে যে আমি গম পাওঁ কল দ্য মষ্ট চিৰিয়াছ মুভমেণ্ট আফটাৰ 1857 বাই ভাইচৰয় লিণ্ডগো 1957 যিটো এটা মুভমেণ্ট হৈছিলে সেইটো আমি গম পাওঁ ফাৰ্ষ্ট ৱাৰ অফ ইণ্ডিপেণ্ডেঞ্চ বুলি আমি যাক কওঁ সেই মুভমেণ্টটোৰ পিছত কিবা যদি তাতকৈ ডাঙৰ বা চিৰিয়াছ মুভমেণ্ট হৈছে সেইটোৱে হৈছে কুইট ইণ্ডিয়া মুভমেণ্ট বা ভাৰত ত্যাগ আন্দোলন যোনটো 1942 হৈছিলে ইয়াত সেইটো কথাই ক'বলৈ খুজিছে এতিয়া আকৌ ঘূৰি আহিছোঁ আমি কনকলতা বৰুৱাৰ যি জাৰ্ণিটো আছিলে সেইটোৰ ওপৰত জইনিং মৃত্যুবাহিনী এই মৃত্যুবাহিনী ফৰ্ম কৰিছিলে জ্যোতিপ্ৰসাদ আগৰৱালাই এই মৃত্যুবাহিনীৰ গ'লটোৱে হৈছিলে যে আমি মৃত্যু হ'লেও কিন্তু আমি এই আন্দোলনত যুঁজি থাকিম সেনেকুৱা ধৰণৰ এটা চিন্তাধাৰাৰে আগবাঢ়িছিলে আৰু মৃত্যুবাহিনী হৈছে ডেথ স্কোৱাড এই ৰিভলিউচনাৰী ভলণ্টিয়াৰ কেম্প ৱাজ ফৰ্মড ইন তেজপুৰ ডিউৰিং কুইট ইণ্ডিয়া মুভমেণ্ট এইটো তেজপুৰত ফৰ্ম হৈছিলে কনকলতা জইন দ্য মৃত্যুবাহিনী অফ গহপুৰ চাব ডিভিজন কনকলতা বৰুৱা যিহেতু আমি গম পাইছোঁৱে গহপুৰৰ আছিলে বৰঙাবাৰী ভিলেজৰ আছিলে তেখেতে এই মৃত্যুবাহিনীত যোগ কৰিলে গহপুৰ চাব ডিভিজনত ন'ন ফৰ হাৰ কাৰেজ ডিচিপ্লিন এণ্ড লিডাৰশ্বিপ স্কিল ডেছপাইট হাৰ য়ং এজ আৰু মানুহে তেওঁক তেতিয়াই গম পোৱা হৈছিলেই যি সাহস যি ডিচিপ্লিন বা যি লিডাৰশ্বিপ সেই লিডাৰশ্বিপটো বা তেখেতৰ সাহসটো মানুহে অলৰেডি কিছু ক্ষেত্ৰত গম পাইছিলে খুব কম বয়সতে আছিলে তেখেতৰ সেই সাহসখিনি বা তেখেতৰ সেই ডিচিপ্লিনখিনি তেখেতৰ সেই লিডাৰশ্বিপখিনি তাৰপিছত তেওঁলোকে 20 ছেপ্টেম্বৰ 1942 চনত মাৰ্চ টু হোষ্ট দ্য নেশ্যনেল ফ্লেগ মানে তেওঁলোকে যিখন জাতীয় পতাকা আছে সেইখন হোষ্ট কৰিবলৈ গৈছিলে মানে সেইখন উৰুৱাবলৈ গৈছিলে ক'ত সেইটোৱে আমি এটা পঢ়িম সেইটো কথাই ক'ব খুজিছে এ পিচফুল মাৰ্চ ৱাজ প্লেন টু হোষ্ট দ্য ট্ৰাইকালাৰ এট গহপুৰ পুলিচ ষ্টেচন চব চাব ডিভিজনতে বেলেগ আছিলে তেওঁলোক যিহেতু গহপুৰ চাব ডিভিজনৰ আণ্ডাৰত আছিলে তেখেতলোকে প্লেন কৰিলে যে নেশ্যনেল ফ্লেগখন তেওঁলোকে হোষ্ট কৰিব গহপুৰ পুলিচ থানাত যে সেই থানাখিনি এতিয়াৰ থানাৰ দৰে নহয় তেতিয়া ব্ৰিটিছৰ পতাকাহে থাকে তাত তেতিয়া ভাৰতীয় পতাকা নাই আৰু তেওঁলোকে সেই ব্ৰিটিছৰ পতাকাৰ বিপৰীতে তেওঁলোকে বিচাৰিছিল যে আজি আমি যিয়েই নহওক ভাৰতীয় পতাকাখন তাত উৰুৱাম আৰু তেওঁলোকে মানে শান্তিপূৰ্ণভাৱে তেওঁলোকে আগবাঢ়িলে গহপুৰ পুলিচ ষ্টেচনৰ ফালে কনকলতা বৰুৱা ৱাজ চুজেন টু লিড দ্য প্ৰচেছন এণ্ড হোষ্ট দ্য ফ্লেগ আৰু কনকলতা বৰুৱাকেই মানুহে চুজ কৰিছিলে মানুহে বাছি দিছিলে যে তেখেতেই লিড কৰিব প্ৰচেছনটো আৰু তেখেতেই গৈয়ে গহপুৰ যি পুলিচ ষ্টেচন গহপুৰ যি পুলিচ থানা আছে তাত তেখেতে ভাৰতীয় পতাকাখন উৰুৱাব বিফৰ লিভিং হোম চি ট'ল্ড হাৰ চিবলিংছ টু টেক কেয়াৰ অফ দেম চেল্ফ চি হেড এ ফিলিং চি মাইট নট ৰিটাৰ্ণ তেওঁ যেতিয়া ঘৰ এৰিছিলে সেই প্ৰটেষ্টটোৰ কাৰণে 20 ছেপ্টেম্বৰৰ দিনা তেওঁ কিন্তু তেখেতৰ ভনীয়েক বা ভায়েকক কৈছিলে যে তহঁতে ভালকৈ থাকিবি সেই কথাষাৰ কৈছিলে কাৰণ তেওঁৰ হয়তো মনত সেই ভাৱটো আহিছিলে যে মই ঘূৰি নাহিবও পাৰোঁ চি লেড দ্য ওমেন্স ভলণ্টিয়াৰ গ্ৰুপ কেৰিং দ্য ট্ৰাইকালাৰ এণ্ড চেণ্টিং ডু অৰ ডাই তেওঁলোকেও যি সেই গান্ধীজীয়ে দিয়া শ্লোগান আছিলে ডু অৰ ডাই সেই শ্লোগানটো দিয়েই কনকলতা বৰুৱাই যি তেখেতৰ ওমেন ভলণ্টিয়াৰ গ্ৰুপ এটা আছিলে মানে নাৰীৰ যি এটা গ্ৰুপ আছিলে য'ত মহিলা সন্থাখিনি আছিলে সেই মানুহখিনিক লিড কৰি তেখেত আগবাঢ়িলে
পতাকাখন লৈ। 2 groups march from western ঘাট and eastern ঘাট। দুটা গ্ৰুপ আছিলে। ৱেষ্টাৰ্ণ ঘাটৰ ফালৰ পৰা আছিলে কনকলতাছ গ্ৰুপ আৰু ইষ্টাৰ্ণ ঘাটৰ ফালৰ পৰা আছিলে লেড বাই গোলক পূজাৰী, মিনেশ্বৰ কাকতি, নিৰোদ বৰান দাস এছেট্ৰা। এতিয়া আমি চাইছোঁ যে ৱেষ্টাৰ্ণ ঘাটৰ পৰা কোনে লিড কৰিছিলে, কনকলতাৰ যোনটো গ্ৰুপ আছিলে তেখেতৰ সেই গ্ৰুপটোৱে লিড কৰিছিল। মাৰ্টিয়াৰডম মানে কেনেকৈ শ্বহীদ হ'ল। At the western ঘাট পুলিচ লেড বাই ৰেৱাতী মোহন সোনিয়া ৱাৰ্ণ ডেম নট টু প্ৰচিড। এতিয়া ৱেষ্টাৰ্ণ ঘাটটোত ৰেৱতী মোহন সোনিয়া ব্ৰিটিছৰ আণ্ডাৰৰ আছিলে। তেখেতৰ মানে যি প্ৰচেছন লেড কৰি আহিছিলে কনকলতা বৰুৱাই, সেই প্ৰচেছনটোক ক'লে যে তোমালোক ইয়াতকৈ আৰু নাবাঢ়িবা। কনকলতা ব্ৰেভলি ৰেজিষ্টেড এণ্ড ছেইড। কনকলতাই তেতিয়া সাহসীভাৱে ক'লে যে ইউ কেন কিল আৱাৰ বডিজ বাট নট আৱাৰ চ'লছ অফ আইৰণ। তেওঁ ক'লে যে আমাৰ যি মন আছে সেই মনটো আমাৰ লোহাৰ, তোমালোকে আমাৰ শৰীৰটো মাৰিব পাৰিবা কিন্তু আমাৰ সেই লোহাৰ মনটো মাৰিব নোৱাৰা। No force can stop us from hosting our national flag. আমাৰ এই জাতীয় পতাকাখন উত্তোলন কৰাৰ পৰা আমাক কোনেও ৰখাব নোৱাৰে, সেইটোৱে তেখেতে ক'লে। She pushed aside a rifle and stepped forward. তেখেতে ৰাইফল ঠেলি পেলাই এখোজ আগুৱাই গুচি গ'ল আৰু তেতিয়াই তেওঁলোকৰ ব্ৰিটিছৰ যি পুলিচ আছিলে তেওঁলোকে অপেন ফায়াৰ কৰিলে আৰু তেতিয়াই কনকলতা বৰুৱাৰ বুকুত বন্দুকৰ গুলি লাগিল। A bullet struck her chest. She fell but did not let the flag touch the ground. এইটো কথা চাওক, she fell but did not let the flag touch the ground. তেখেত পৰি গ'ল, যেতিয়া গুলি বিদ্ধ হ'ল, গুলি আহি তেখেতৰ বুকুত লাগিল, তেখেত পৰি গ'ল। but did not let the flag touch the ground. তেখেতে কিন্তু যি আমাৰ জাতীয় পতাকাখন আছিলে সেইখন কিন্তু মাটিত চুবলৈ দিয়া নাছিলে, মানে মাটিত পৰি যাবলৈ দিয়া নাছিলে। আৰু সেই সময়ত আনাডাৰ ভলণ্টিয়াৰ মুকুন্দ কাকতি গ্ৰেব দ্য ফ্লেগ বাট ৱাজ অলছ' শ্বট ডেড। আৰু সেই সময়তে নপৰোঁতেই মুকুন্দ কাকতিয়ে তেওঁৰ হাতৰ পৰা সেই পতাকাখন ল'লে, কিন্তু তেখেতকো সেই একে সময়তে গুলি মাৰি দিয়া হ'ল আৰু তেখেতকো মাৰি পেলোৱা হ'ল। ফাইনেলি ৰামপতি ৰাজখোৱা ছাকচেছফুলি হোষ্টেড দ্য ট্ৰাই কালাৰ অন দ্য গহপুৰ পুলিচ ষ্টেচন ফুলফিলিং হাৰ ড্ৰিম। কনকলতা বৰুৱাৰ হওক, মুকুন্দ কাকতিৰ হওক বা সেই সময়ৰ যিসকল ৰিভলিউচনাৰিজ মানুহ আছিলে তেওঁলোকৰ যি আশা আছিলে যে আমি গৈ পেলাই আজি জাতীয় পতাকাখন উত্তোলন কৰিম, সেই যি চিন্তা বা সেই যি আশা আছিলে সেই আশাটো কিন্তু পূৰ্ণ কৰিলে ৰামপতি ৰাজখোৱাই। তেখেতে আকৌ মুকুন্দ কাকতিৰ হাতৰ পৰা পতাকাখন ল'লে আৰু যেনে তেনে গৈ পেলাই গহপুৰ পুলিচ ষ্টেচনত ভাৰতীয় পতাকাখন উত্তোলন কৰিবলৈ সক্ষম হৈছিল। এতিয়া আমি আহিছোঁ তেখেতৰ লিগেচিৰ ওপৰত। Her sacrifice ignited patriotic fervor across Assam and India. তেখেতৰ যি ত্যাগ, সেই ত্যাগ কিন্তু ভাৰতত বা অসমত কেনেকৈ ভাল পাব পাৰি উদাহৰণ হিচাপে আজিও আমি তেখেতৰ নাম লওঁ। Several honors in her memory. তেখেতক কিভাৱে অনাৰ কৰা হৈছে, তেখেতৰ অনাৰত বহুখিনি কাম কৰা হৈছে। তাৰে প্ৰথম এটা কাম আছিলে অসমীয়া এখন ফিল্ম কৰা হৈছিলে, এপাহ ফুলিল এপাহ সৰিল বুলি। এই ফিল্মৰ এটা হিন্দী ভাৰ্চনো আছিলে, এখন হিন্দী ভাৰ্চন, আৰু সেইখনক নামাকৰণ কৰা হৈছিলে পূৰব কি আৱাজ বুলি। 1997ত ICGS কোষ্ট গাৰ্ড ফাৰ্ষ্ট পেট্ৰল ভেছেল। এখন হৈছে মানে কি সাগৰৰ নিৰীক্ষণ ৰাখে, সাগৰৰ মাজত যদি ইমাৰ্জেঞ্চি হৈছে তেওঁলোকক হেল্প কৰা, সাগৰৰ মাজত যদি কিবা সন্দেহযুক্ত আপুনি ফেৰী দেখিছে, সন্দেহযুক্ত যদি কিবা নাও দেখিছে সেইসমূহক ধৰা, সেই ICGS কনকলতা বৰুৱা বুলি ফাৰ্ষ্ট পেট্ৰল ভেছেল এখনৰ নামাকৰণ কৰিছিলে 1997ত তেখেতৰ অনাৰাৰী হিচাপে। এ লাইফ চাইজ ষ্টেচু ইনষ্টল এট কনকলতা উদ্যান গৌৰীপুৰ ইন 2011ত গৌৰীপুৰতো কনকলতা উদ্যানত তেখেতৰ এটা ষ্টেচু বনোৱা হৈছে বা তেখেতৰ স্থাপন কৰা হৈছে। দ্য গভৰ্ণমেণ্ট অফ আছাম হেজ ষ্টাৰ্টেড এষ্টাব্লিছিং এ নিউ ইউনিভাৰ্চিটি নেমড শ্বহীদ কনকলতা বৰুৱা ষ্টেট ইউনিভাৰ্চিটি এট গহপুৰ। আমি এইটো কথাও ডিছকাছ কৰিম বুলি কৈছিলোঁ, এতিয়া আহিছোঁ যে অসম গভৰ্ণমেণ্টে তেখেতৰ নামত শ্বহীদ কনকলতা বৰুৱা ষ্টেট ইউনিভাৰ্চিটি এখন আৰম্ভ কৰিছে গহপুৰত। গহপুৰা কোন অঞ্চলত কৰিছে? বিল্ড অন দ্য ভোলাগুৰি টি ষ্টেট। ভোলাগুৰি চাহ বাগিচাত এই শ্বহীদ কনকলতা বৰুৱা ষ্টেট ইউনিভাৰ্চিটিখন আৰম্ভ কৰিছে। কষ্ট এৰাউণ্ড ₹400 crore, 400 কোটি টকা খৰচা কৰি তেখেতৰ নামত এখন আৰম্ভ কৰিছে। উইল বি আছামছ ফাৰ্ষ্ট মেজৰ ইউনিভাৰ্চিটিজ ফ'কাছড অন টেকনিকেল এণ্ড ভকেশ্যনেল এডুকেশ্যন। মানে আমাৰ ধৰি লওক AI ওপৰত হওক, চাইবাৰ ছিকিউৰিটিৰ ওপৰত হওক, ড্ৰোনৰ ওপৰত হওক, কোৱাণ্টাম কম্পিউটিঙৰ ওপৰত হওক, মানে এই বস্তুখিনি এতিয়া 2025 চন বা এতিয়া আগলৈ আমি যিমান গৈ থাকিম এই বস্তুখিনিৰ প্ৰয়োজনীয়তা বহুত বেছিকৈ হ'ব। সেইকাৰণে অসমেও সেইটোৰ ওপৰত ষ্টেপ লৈছে। সেই ষ্টেট ইউনিভাৰ্চিটিখন ফাৰ্ষ্ট ষ্টেট ইউনিভাৰ্চিটি যোনখন টেকনিকেল আৰু ভকেশ্যনেল এডুকেশ্যনত প্ৰভাইড কৰিব, শ্বহীদ কনকলতা বৰুৱা ষ্টেট ইউনিভাৰ্চিটি হিচাপে নামাকৰণ কৰিছে। শ্বহীদ কনকলতা বৰুৱা কেম্পাছটো হ'ব 241 একাৰৰ কেম্পাছ। একাডেমিক ব্লকছ থাকিব, হোষ্টেলছ থাকিব আৰু মডাৰ্ণ ফেচিলিটিছ। অভিয়াছলি থাকিব মডাৰ্ণ ফেচিলিটিছ, কাৰণ কামেই কৰি আছে AI ওপৰত, চাইবাৰ ছিকিউৰিটিৰ ওপৰত, ড্ৰোনৰ ওপৰত, কোৱাণ্টাম কম্পিউটিঙৰ ওপৰত, IoTৰ ওপৰত। হ'বই, ভাল ফেচিলিটি থাকিব। আমি আশা কৰোঁ
অতি সোনকালে হওক শ্বহীদ কনকলতা বৰুৱা ষ্টেট ইউনিভাৰ্চিটি বিল 2024 হেজ বিন পাছ শ্বহীদ কনকলতা বৰুৱা ষ্টেট ইউনিভাৰ্চিটিৰ যি বিল হৈছিলে সেইখন পাছ অলৰেডি হ'ল এতিয়া ফাউণ্ডেশ্যন ষ্টোনো লে কৰিলে কোনে লে কৰিছে ইউনিয়ন ফাইনেন্স মিনিষ্টাৰ নিৰ্মলা সীতাৰামনে দ্য ইউনিভাৰ্চিটি ষ্টেণ্ড এজ এ মেজৰ এডুকেশ্যনেল ট্ৰিবিউট টু হাৰ ছেক্ৰিফাইচ আৰু এই ইউনিভাৰ্চিটিখন মেজৰ অনাৰ হিচাপে ট্ৰিবিউট হিচাপে তেখেতলৈ যচা হৈছে বুলি ক'ব পাৰি কণ্টিনিউছ টু ইনস্পায়াৰ জেনেৰেশ্যন অফ ইউথ স্পেচিয়েলি ওমেন ইন আছাম এণ্ড ইণ্ডিয়া আৰু যি এই ষ্টেট ইউনিভাৰ্চিটিখন অসম চৰকাৰে আৰম্ভ কৰিছে শ্বহীদ কনকলতা বৰুৱাৰ নামত এই কামটোৱে কিন্তু অসমৰ প্ৰত্যেকজন যুৱ প্ৰজন্মক নৱপ্ৰজন্মক আৰু স্পেচিয়েলি মহিলাসমূহক নতুন আশাৰ বতৰা দিছে এটা নতুন চিন্তা দিছে আৰু আমি যে নিজৰ দেশখনৰ বাবে সকলো ত্যাগ কৰিব পাৰিব লাগিব কৰিবলৈ চেষ্টা কৰিব লাগে সেই বস্তুখিনিয়ে কিন্তু প্ৰত্যেকজন নৱপ্ৰজন্মক যুৱ প্ৰজন্মক প্ৰত্যেকটো সময়তে মনত পেলাই থাকিব এটা আমি কনক্লুজনলৈ আহিছোঁ কনকলতা বৰুৱা ৱাজ অনলি 17 years old when she sacrificed her life for India's freedom ভাৰতৰ স্বাধীনতাৰ বাবে কনকলতা বৰুৱাই 17 বছৰ বয়সতেই নিজৰ দেশৰ বাবে দেশৰ স্বাধীনতাৰ বাবে নিজৰ প্ৰাণ আহুতি দি এই দেশক স্বাধীনতাৰ সংগ্ৰামত আৰু এখোজ আগুৱাই নিছিল her last rites along with that of মুকুন্দ কাকতি were performed in our village on the same day যিদিনাখন তেখেতৰ মৃত্যু হৈছিলে তেখেতে শ্বহীদ হৈছিলে সেইদিনাখনেই তেখেতৰ শেষ কৃত্য সম্পন্ন তেখেতৰ গাঁৱতে হৈছিলে মুকুন্দ কাকতিৰ লগত despite her short life she became a symbol of courage patriotism যদিও তেখেতৰ মাত্ৰ 17 বছৰীয়া এটা কাল 17 বছৰীয়া এটা জীৱন তাত কিন্তু আমি কিমান কথা শিকিলোঁ চাওক কাৰেজ মানে একো ভয় নকৰাকৈ কেনেকৈ আগুৱাব পাৰি পেট্ৰিয়টিজিম নিজৰ দেশখনক নিজৰ মাটিখিনিক আমি ভাল পাব কিমান লাগে সেইটো কথা আমি শিকিলোঁ আৰু ওমেন লিডাৰশ্বিপ ইন ইণ্ডিয়াছ ফ্ৰীডম ষ্ট্ৰাগল ভাৰতৰ যি এই স্বাধীনতা সংগ্ৰাম এই সংগ্ৰামখনত নাৰীসকলো যে ওতপ্ৰোতভাৱে জড়িত আছিল ইয়াৰ এটা চিন আছিলে কনকলতা বৰুৱা আৰু ব্ৰেভাৰী ৰিমেইনছ এ গাইডিং লাইট ফৰ দ্য নেশ্যন তেখেতৰ যি সাহস সেই সাহসখিনিয়ে আমাক এটা নতুন পথ দেখুৱাই গৈছে গোটেই অসমবাসীক গোটেই ভাৰতবাসীক ধন্যবাদ আশা কৰোঁ ভিডিঅ'টো ভাল লাগিল যদি ভাল লাগিল তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আছাম জেম একাডেমি আৰু ৰিচাৰ্চৰ সময়খিনিত আমাৰ কিবা ভুল থাকিব পাৰে যদি কিবা ভুল পাইছে তেনেহ'লে কমেণ্ট ছেকশ্যনত জনাব আৰু নেক্সট টপিক আপোনালোকে কাৰ ওপৰত হোৱাটো বিচাৰে সেইটোও আপোনালোকে জনাব ডেটছ অল ফৰ টুডে থেংক ইউ